নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 20 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মুছলমান সংগঠনে যুদ্ধ ঘোষণা কৰিছে বিজেপি চৰকাৰে মুছলমানক ৰাজনৈতিকভাৱে উৎখাত কৰিব বিচৰাৰ অভিযোগেৰে সংখ্যালঘু সংগঠনৰ উত্তাল প্ৰতিবাদ প্ৰয়োজনত শ মুছলমান যুৱক জেল পৰ্যন্ত যাবলৈ সাজু হৈ আছে বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰীয়ে পৰৱৰ্তী খবৰ মুছলমানক উচ্ছেদ কৰাৰ বাবে দায়ী কংগ্ৰেছ 15টা বছৰ কংগ্ৰেছে শাসন কৰিলে অসমত কিন্তু উচ্ছেদিত লোকসকলৰ বাবে কোনো চিন্তাই কৰা নাছিল আজি উচ্ছেদিত লোকৰ ভোট বেংকৰ বাবে প্ৰতিবাদ কৰিছে কংগ্ৰেছে কিন্তু আজিৰ মুছলমানৰ এই পৰিস্থিতিৰ বাবে মুছলমানৰ আজিৰ এই দুখৰ বাবে একমাত্ৰ দায়ী কংগ্ৰেছ এবাৰ হৰপ হৈ পৰিছে সংখ্যালঘু ধৰ্মীয় নেতা এইজন সংখ্যালঘু ধৰ্মীয় নেতাই কৈছে সৌদিহে উচ্ছেদ চলিছে সৌদিহে মানুহৰ কান্দুন আৰু এই কান্দুনৰ বাবে দায়ী কংগ্ৰেছ কংগ্ৰেছে 15টা বছৰ ৰাজনীতি কৰিলে কিন্তু এই লোকসকলক মাটিৰ পট্টা নিদিলে এই লোকসকলক যাতে ভৱিষ্যতে কোনেও উচ্ছেদ কৰিব নোৱাৰে তাৰ ব্যৱস্থা নকৰিলে কেৱল মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিলে এজন মৌলানাই এইবাৰ এই মন্তব্য কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে আন এটা খবৰ অবৈধ অনুপ্ৰৱেশকাৰী আৰু উচ্ছেদ অভিযানক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কঠোৰ একশন এটাকৈ খেদি পঠিওৱা হ'ব অবৈধ অনুপ্ৰৱেশকাৰীক সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে চলি থাকিব উচ্ছেদ অভিযান কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন চমু চাপিছে আৰু তেনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অবৈধ অনুপ্ৰৱেশকাৰী আৰু উচ্ছেদ অভিযানক লৈ কঠোৰ একশন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে পৰৱৰ্তী খবৰ অসম আৰক্ষীৰ গাত পৰা প্ৰতিটো কুবৰ হিচাপ লোৱা হ'ব আক্ৰমণ হলে প্ৰত্যাক্ৰমণো হ'ব অসমৰ খিলঞ্জীয়া মানুহক শেষ যুদ্ধলৈ সাজু হৈ থকাৰ আহ্বান শৃংখল চলিহাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কৈছে এইখন অসম বীৰ লাচিত সেনাৰ এইখন অসম খিলঞ্জীয়াৰ এইখন অসম চিলাৰায়ৰ এইখন অসমত অবৈধ প্ৰব্ৰজনকাৰী আৰু বেদখলকাৰীৰ নহয় এইখন অসমত অসমীয়াৰহে ৰাজত্ব চলিব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই কৈছে অসম আৰক্ষীৰ গাত যিসকলে হাত দিছে তাৰ প্ৰতিটো হিচাপ লোৱা হ'ব যতেই অবৈধ বেদখলকাৰী আছে তাতেই উচ্ছেদ চলিব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই আন এটা খবৰ অসমৰ মুছলমানৰ হৈ আমচুৰ মাত মতাৰ অধিকাৰ নাই মৌলানা ভাসানীৰ দিনৰ পৰাই জনগাঁথনি সলনি কৰি অসমক বাংলাদেশৰ সৈতে সামিল কৰাৰ ষড়যন্ত্ৰ কৰি আহিছে আমচুৰ দৰে সংগঠনে উচ্ছেদক সমৰ্থন কৰি বৃহৎ মন্তব্য কৰিছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতাই আন এটা খবৰ বিৰোধী ঐক্যক অসমৰ মানুহে বিচাৰিছে বিৰোধী ঐক্য অবিহনে বিজেপিক পৰাস্ত কৰাটো সম্ভৱ নহয় বিৰোধী ঐক্য সন্দৰ্ভত অসম জাতীয় পৰিষদৰ বৈঠকৰ অন্তত বুদ্ধিজীৱী ডক্টৰ হিৰেন গোহাঁয়ে এই মন্তব্য কৰিছে আন এটা খবৰ ৰাইজৰ দলত যোগদান কৰিব চেয়াৰমান আলী আহমেদ কংগ্ৰেছ দলে চৰ্ত নমনাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিব চেয়াৰমান আলী আহমেদে অখিল গগৈয়ে টিকট নিদিলেও ৰাইজৰ দলৰ সৈনিক হিচাপে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেয়াৰমান আলী আহমেদে 2026 চনৰ বিধানসভা নিৰ্বাচনত চেয়াৰমান আলীয়ে ৰাইজৰ দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ এতিয়াৰ পৰা মছজিদৰ সভাপতি হ'ব প্ৰশাসনৰ লোক এবাৰ বাংলাদেশত গ্ৰহণ কৰা হৈছে এই ডাঙৰ সিদ্ধান্ত এতিয়াৰ পৰা বাংলাদেশৰ প্ৰতিটো মছজিদত হ'ব প্ৰশাসনৰ লোক মছজিদৰ সভাপতি হিচাপে প্ৰশাসনৰ লোকক নিযুক্তি দিয়া হ'ব বুলি মন্তব্য কৰিছে বাংলাদেশৰ এজন ধৰ্মীয় নেতাই
আন এটা খবৰ বিজেপি চৰকাৰে খিলঞ্জীয়া মানুহৰ মাটি কাঢ়ি লৈ বনিয়া গোষ্ঠীক দিব বিচাৰিছে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে সাংসদ অজিত কুমাৰ ভূঞা অজিত কুমাৰ ভূঞাই কৈছে এডভান্টেজ অসম 2 হৈ যোৱাৰ পিছত বৃহৎ বনিয়াৰ দ্বাৰা অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্ৰহণৰ কিছু তথ্য সঁচাকৈয়ে ভীষণ উদ্বেগজনক সৌৰশক্তি প্ৰকল্প কম্প্ৰেছড বায়োগেছ প্ৰকল্প সিমেন্ট ফেক্টৰী স্যাটেলাইট টাউনশিপ তাপ বিদ্যুৎ প্ৰকল্প আদিৰ নামত অসমৰ কাৰ্বি আংলং ডিমা হাছাও বিটিআৰ ৰাভা হাছং আদিৰ দৰে কেৱল জনজাতীয় আৱেষ্টনী ট্ৰাইবেল বেল্ট আৰু ষষ্ঠ অনুসূচী অঞ্চলৰ প্ৰায় ৪৯,০০০ বিঘা মাটি আদানী আম্বানীক দিবলৈ বিচৰা হৈছে মাত্ৰ 4 মাহত অসমৰ জনজাতীয় মানুহৰ ৪৯,০০০ বিঘা মাটি পানীৰ দৰত চিৰদিনলৈ বৃহৎ বনিয়াক হস্তান্তৰ কৰিব খোজা বিষয়টো এক ভয়াবহ কথা ইয়াৰ ফলত জনজাতীয় মানুহৰ জীৱন জীৱিকালৈ ব্যাপক ভাবুকি আহিব আৰু জনজাতীয় প্ৰধান অঞ্চলবোৰ বহিৰাগত বৃহৎ বনিয়াৰ কলোনীত পৰিণত হ'ব আমি যদি এই কথাৰ এতিয়াই তীব্ৰ বিৰোধিতা নকৰো তেন্তে ভৱিষ্যতে ভূমিপুত্ৰসকলৰ জাতি মাটি ভেটি একো বাছি নাথাকিব আন এটা খবৰ যোৱা 40 বছৰৰ পৰা বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমিয়াকৈ চলি আছে অসমখন গৰমে কেনেকৈ দখিছে আমি সকলোৱে দেখিছো আমি সকলো বৰষুণৰ বাবে ৰৈ আছো পথাৰত পানী নাই খেতিয়কে খেতি কৰিব পৰা নাই তেনে সময়তে চৰকাৰে উচ্ছেদ আৰম্ভ কৰিছে আজি কেইদিনমান আগতে আমি সকলোৱে গোৱালপাৰাৰ বিদ্যাপুৰ আৰু হাছিলা বিলৰ উচ্ছেদৰ সম্বেদ পাইছিল প্ৰশাসনে মানুহবোৰৰ ঘৰবোৰ ভাঙি পেলাইছে কিন্তু মানুহবোৰ এতিয়াও তাৰ পৰা আঁতৰি যোৱা নাই হিয়ালৈ ইমান দিনে থকা ঠাই টুকুৰা এৰি তেওঁলোকে কলৈ যাব উচ্ছেদ বিষয়টো বুজা ইমান সহজ নহয় তাৰ বহু কেইটা দিশ আছে প্ৰথম কথা অসমত বেছিভাগ জনজাতীয় লোকৰ নামত মাটিৰ পট্টা নাই কিয়নো জনজাতীয় অঞ্চলৰ মাটিৰ গৰাকী পূৰ্বৰ পৰাই সমূহ সম্প্ৰদায়েহে আছিল ব্যক্তিগত মালিকানৰ কথাটো তাত নাছিল চৰকাৰৰ মতে তেওঁলোকৰ নামত মাটি নাই মানে তেওঁলোক এতিয়া বেদখলকাৰী এবাৰ আহিল বাংলাদেশী আজি 40 বছৰে বাংলাদেশী শব্দ শুনি আমাৰ কাণ ঘোলা হৈ গৈছে ব্ৰিটিছে নিজৰ স্বাৰ্থত যেনেকৈ চাহ বাগিচাত শ্ৰমিক হিচাপে ব্যৱহাৰ কৰিবলৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আদিবাসী লোক সকলক অসমলৈ আনিছিল ঠিক তেনেকৈ অসমৰ চনপৰা হাৰুৱা মাটিত খেতি কৰিবলৈ সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অৰ্থনৈতিক স্বাৰ্থত পূৰ্ব বংগৰ পমুৱা মুছলমানক আনি অসমৰ মাটিত বহুৱা হৈছিল চাহ বাগানৰ পৰিসীমাৰ মাজত আবদ্ধ হৈ থকা বাবে আদিবাসীসকল গতিশীল নহয় তেওঁলোক কি অৱস্থাত আছে আমি সকলোৱে দেখিছো আদিবাসীসকলতকৈ পমুৱা মুছলমানৰ অৱস্থা অলপ ভাল কিয়নো তেওঁলোক গতিশীল আৰু তেওঁলোকে বানপানীৰ লগত সহবাস কৰিব পাৰে মাটি কাৰ নাই আদিবাসীসকলৰ নাই মাটি কাৰ নাই জনজাতীয় লোকৰ নাই মাটি কাৰ নাই পমুৱা মুছলমানসকলৰ নাই পমুৱাসকলৰ হাতত মাটি নথকাৰ এটা কাৰণ হ'ল তেওঁলোক চৰুৱা নৈপৰীয়া বান গৰাখহনীয়াৰ আক্ৰান্ত লোক কিন্তু ঐতিহাসিক কাৰণতে নিজৰ অস্তিত্বৰ কাৰণেই মাটিৰ প্ৰতি তেওঁলোকৰ এটা আকৰ্ষণ তেওঁলোকে কৰবাত বেদখল কৰা নাই বুলি ক'ব নোৱাৰি কিন্তু অসমৰ কাল হ'ল অসম আন্দোলন 6 বছৰে আন্দোলন হ'ল আন্দোলনৰ সিদ্ধান্ত আহিল চুক্তি হ'ল বিদেশীৰ কি হ'ল একো নহ'ল সেগা সুৰুকাকৈ 2 এটাক বহিষ্কাৰ কৰিলে যেটো সকলো দেশৰ ক্ষেত্ৰতেই হয় কিন্তু বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমিয়াকৈ চলি আছে আজি 40 বছৰৰ পৰা এতিয়া যোৱা 40 বছৰ অসমৰ বগা কাজ জোৰা লগাই চালে আমি কি দেখা পাওঁ আৰু এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ অৱস্থানে আমাক কি কয় অসম আন্দোলনে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া শক্তিশালী কৰিলে নে দুৰ্বল কৰিলে এই যে সুকাফাৰ দিনৰ পৰা শংকৰ মাধৱৰ দিনৰ পৰা
মোমাই তামুলী বৰবৰুৱাৰ দিনৰে পৰা অসমীয়াৰ বহুত্ব বিশিষ্ট সংমিশ্ৰিত জাতি গঠনৰ প্ৰক্ৰিয়া এটা চলি আছিল, যিটোৰ কথা জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকাই বাৰে বাৰে কৈছিল। তাত ভাঙোনটো আনিলে কোনে আনিলে? অসম আন্দোলনে নহয়নে? মনত ৰাখিব, অসম আন্দোলন প্ৰথমে কিন্তু বহিৰাগতৰ বিৰুদ্ধেহে আছিল। বিদেশী শব্দটো পিছৰ আৱিষ্কাৰ। অসম আন্দোলনৰ আৰম্ভণিৰ বঁটা মাৰোৱাৰী বাঙালীৰ বিৰুদ্ধেহে আছিল। প্ৰচলিত ধাৰণাটো আছিল বঙালীয়ে অসমীয়াৰ চাকৰি আৰু মাৰোৱাৰীয়ে অসমীয়াৰ ব্যৱসায় দখল কৰে। কিন্তু অসম আন্দোলনত RSSৰ অনুপ্ৰৱেশ সমগ্ৰ আন্দোলনটোৰ গতিপথি সলনি কৰি দিলে। সি হৈ পৰিল মূলতঃ মিয়া মুছলমান বিৰোধী। গতিকেই বহিৰাগত গৈ বিদেশী আহিল। এইবাৰ দেখিবলৈও ভাল, ক'বলৈও ভাল। কিন্তু প্ৰব্ৰজনৰ সমস্যাটো এটা জটিল সমস্যা নহয় নেকি? হয়, বৃহৎ পৰিমাণৰ পমুৱা ব্ৰিটিছে আনি অসমত বহুৱালে। তেওঁলোকৰ বংশ বৃদ্ধি হ'ল। পমুৱাৰ জনসংখ্যাৰ প্ৰভাৱ স্থানীয় মানুহৰ ওপৰত পৰিল। জনজাতি আৰু পমুৱাৰ মাজত ক'ৰবাত সংঘাতো হ'ল। এইবোৰ কথা কা আন্দোলনৰ সময়ত আকৌ ওলাল। কিন্তু এই সংঘাত আমি বাঢ়ি যাবলৈ দিম নে তাৰ এটা সমাধান কৰিম? ঠিক সেই পটভূমিতে ষষ্ঠ ধাৰাৰ কথাটো আহিছিল। অসমৰ এই বিবদমান সমস্যাবোৰৰ সমাধান অসম্ভৱ নহয়। অসম চুক্তি আৰু ষষ্ঠ ধাৰাৰ কমিটিৰ পৰামৰ্শবোৰ চৰকাৰে কাৰ্যকৰী কৰিলে অসমীয়া মানুহৰ পৰিচয়ৰ আশংকা আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ নাগৰিকত্বৰ নিৰাপত্তাও সুনিশ্চিত হ'ব। সকলো শান্তিত থাকিব পাৰিব। কিন্তু তেতিয়া বাংলাদেশীৰ প্ৰশ্নটোলৈ ৰাজনীতি কৰাৰো মুদা মৰিব নহয়। সেইটো হ'বলৈ দিব নোৱাৰি নহয়। উচ্ছেদৰ লগত জড়িত আন এটা কথা হ'ল বনিয়াক মাতি দিয়া। বনজিৎ হুছেইনে প্ৰবন্ধ লিখি বুজাই দিছে কেনেকৈ চৰকাৰে অসমত থকা দুৰ্লভ খনিজ চিনাক্ত কৰি ইতিমধ্যে তাৰ নিলামৰো ব্যৱস্থা কৰিছে। তেওঁ কৈছে দলং নিৰ্মাণ, সৈন্য বাহিনীৰ ছাউনি আৰু দুৰ্লভ খনিজ পোৱা ঠাইবোৰৰ মানচিত্ৰবোৰ মিলি যায়।